উজনি অসমত একাংশ গৰিয়াৰ ওপৰত দাদাগিৰি চলাই চিলেটীয়া আৰু বংগীয় মূলৰ মুছলমানে ভূমি বেদখল কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে। সৌসিদিনাখন এনে এগৰাকী নিৰ্যাতিত গৰিয়াৰ হৈ মাত মাতিবলৈ গৈ মানসজ্যোতি চেতিয়া নামৰ এজন সবল সুঠাম সংগ্ৰামী নেতাই অকালতে প্ৰাণ হেৰুৱাব লগত পৰিছে। অতি দুৰ্ভাগ্যজনক বিষয়। আমি এই ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছোঁ আৰু ইতিমধ্যে আমাৰ চৰকাৰখনে এই ঘটনাৰ লগত জড়িত ভালেকেইগৰাকী লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰু অনাগত দিনত আমি ভাবোঁ যে যিসকল ইয়াত জড়িত আছে তেওঁলোকৰ তদন্তৰ আওতাৰ ভিতৰত উচিত শাস্তিৰ সন্মুখীন হ'ব। এতিয়া এই সন্দৰ্ভত মই সেইসকল লোকক মই ক'ব বিচাৰিছোঁ যিসকল লোকে ধৰ্মীয় গইনা লৈ ধৰ্মীয় পৰিচয়ৰ সুযোগ লৈ উজনি অসমত গৈ খোপনি পাতে, দুদিনমান তাত থাকি অসমীয়া ভাষা শিকি লয়, অসমীয়া সমাজৰ লগত বসবাস কৰিবলৈ আৰম্ভ কৰে আৰু অৱশেষত অসমীয়া লোকৰ ওপৰতে খিলঞ্জীয়া লোকৰ ওপৰতে তেওঁলোকে দাদাগিৰি কৰা আৰম্ভ কৰে। তেওঁলোকক আমি সকীয়াই দিছোঁ। আপোনালোকে নেভাবিব যে ধৰ্ম আমাৰ বেলেগ হ'ব পাৰে খিলঞ্জীয়া হিন্দুৰ সৈতে বা জনজাতীয় লোকৰ সৈতে, কিন্তু আমাৰ সকলোৰে একেই তেজ, আমাৰ সংস্কৃতি পৰম্পৰা পৰস্পৰৰ লগত আমাৰ সম্পৰ্ক আছে। যুগ যুগ ধৰি আমি এনেধৰণে বসবাস কৰি আহিছোঁ। আপোনালোকে সৌসিদিনাখন আহি ধৰ্মীয় গইনা লৈ অসমলৈ আহি অসমত থাকি অসমৰ খিলঞ্জীয়া লোকৰ ওপৰত আপোনালোকে দাদাগিৰি চলাব, এই কথা কিন্তু কেতিয়াও সহ্য কৰা নহ'ব। গতিকে আপোনালোকক সকীয়াই দিছোঁ, আপোনালোকে সাৱধান হওক। আৰু ইয়াৰ লগে লগে আমাৰ গৰিয়া লোকসকলকো মই অলপমান ক'ব বিচাৰিছোঁ, বিশেষকৈ উজনি অসমৰ লোকসকলক ক'ব বিচাৰিছোঁ যে চাওক, এওঁলোকে কৰ্মসূত্ৰে হওক বা ধৰ্ম প্ৰচাৰৰ সূত্ৰেই হওক তাত গৈ তেওঁলোকে বসবাস কৰে আৰু তাত গৈ তেওঁলোকে আপোনালোকৰ ভাষাটো শিকি লয় আৰু আপোনালোকৰ ভাষাটো শিকি লোৱাৰ পিছত তেওঁলোকে আপোনালোকৰ মাজতে থাকিবলৈ লয়, হয়তোবা বৈবাহিক সম্পৰ্কও কৰে। কিন্তু বৈবাহিক সম্পৰ্ক কৰিলে বুলি সেই লোকজনৰ জনগোষ্ঠীয় পৰিচয় সলনি নহয়। জনগোষ্ঠীয় পৰিচয় বৈবাহিক সম্পৰ্কৰ জৰিয়তে সলনি কৰিব নোৱাৰি। এইখন অসম হয়, মেঘালয় নহয়। এতিয়া এই লোকসকলে তাত গৈ আপোনালোকৰ লগত থাকি আপোনালোকৰ কোনোবা ছোৱালীৰ পানী গ্ৰহণ কৰি আপোনালোকৰ ওপৰতেই দাদাগিৰি কৰা আৰম্ভ কৰে। এই কথা কিন্তু আপোনালোকে সহ্য কৰি থকাটো কিন্তু উচিত নহ'ব। নামনি অসমত যদিওবা তেওঁলোকৰ সংখ্যা বেছি, তেওঁলোকে কিন্তু নামনিৰ গৰিয়াৰ লগত কিন্তু তেওঁলোকে সম্পূৰ্ণৰূপে যাব পৰা নাই। তাৰ কাৰণ হ'ল যে নামনি অসমত আমি কোৱা যিটো ভাষা, সেই ভাষাটো কিন্তু তেওঁলোকে আয়ত্ব কৰিব নোৱাৰে, কাৰণ সেইটো ক'তো পঢ়িব নোৱাৰি। অসমীয়া ভাষাটো শিকিব পাৰি, লিখিব পঢ়িব শিকিব পাৰি, কিন্তু নামনি অসমৰ বিভিন্ন অঞ্চলত কোৱা থলুৱা ভাষা যিটো, সেই থলুৱা ভাষাটো শিকিব পৰাৰ কোনো অৱকাশ নাই। থলুৱা সমাজখনৰ অবিচ্ছেদ্য অংগ নহ'লে সেই ভাষাটো শিকিব নোৱাৰে আৰু সেই ঠাঁচটো গ্ৰহণ কৰিব নোৱাৰে। গতিকে দে আৰ ইজিলি আইডেণ্টিফাইবল ইন আৱাৰ এৰিয়াজ ইন লয়াৰ আছাম, কিন্তু হয়ৰাজ আপাৰ আছামত সেইটো হৈ উঠা নাই। গতিকে এই সন্দৰ্ভত মই সমূহ গৰিয়া ৰাইজক মই আহ্বান জনাইছোঁ, আপোনালোকে ধৰ্মৰ নামত সুবিধা ল'বলৈ অহা এই লোকসকলক আপোনালোকে চিনি লওক। একেলগে আমি বিভিন্ন জনগোষ্ঠীয়ে বসবাস কৰিব পাৰোঁ, তাত আমাৰ কোনো আপত্তি নাই। আমি বিভিন্ন জনগোষ্ঠীৰ লগত যেনেকৈ বসবাস কৰি আছোঁ, আমি তেওঁলোকৰ লগতো আমি সমিল মিলেৰে থাকিব পাৰোঁ, কোনো আপত্তি নাই আমাৰ। কিন্তু সেই বুলি ধৰ্মৰ নামত আহি পেলাই মুছলমান বুলি একাকাৰ কৰি আমাৰ পৰিচয় তেওঁলোকে বিলুপ্ত কৰিব, আমাৰ ওপৰত সাংস্কৃতিক আক্ৰমণ চলাব, এই কথা কিন্তু সহ্য কৰিব নোৱাৰি। গতিকে সময় হ'ল গৰিয়া, সময় হ'ল আপোনালোকে সাৱধান হওক, সচেতন হওক। খিলঞ্জীয়া ভাই ভাই, জাতি ধৰ্মৰ কোনো কথা নাই, এই কথাটো কিন্তু উপলব্ধি ভালদৰে কৰক।